হিমন্ত বিশ্ব শৰ্মা আহি পলিটিকেল সেই পৰিৱেশটোৱে খতম কৰি দিলে আজি তাৰিখত যদি মই কোনোবা এজন মোৰ যদি পুৰণা বিজেপি কলিকৰ ঘৰত যদি কিবা কাৰণত মানুহ ঢুকালেও যাওঁ পৰিৱেশটো এনেকুৱা হৈ গ'ল যে এওঁ মানুহ ঢুকুৱা চলৰে কিবা লিংক লগাব গৈছে নেকি এই পৰিৱেশ বিনষ্ট কৰা ঘাই পৰিৱেশ বিনষ্ট কৰা মূল সুঁতিটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা হৈছে কাৰণ তেওঁ কি কৰে কংগ্ৰেছৰ পৰা গৈও যিজন মানুহে কংগ্ৰেছৰ পৰা খবৰ লৈ থাকে বিজেপিও এলাৰ্ট হোৱা ভাল যে ২৬ত এই মানুহজনক উঠাই ফেকিব লাগে যে তেওঁ এতিয়াও আপুনি কাবাক ডিভোৰ্স দিছে ডিভোৰ্স দি আপুনি বেলেগ বিয়া পাতিছে কিন্তু পুৰণা মানুহজনীৰ লগত আপুনি সম্পৰ্ক ৰাখি আছে তেনে দুইজনী মানুহক ঠগিছে নে নাই এই নতুনকৈ বিয়া পতা গৰাকীকো ঠগিছে আৰু পুৰণাজনীকো আকৌ ঠগি পেলাই আপুনি তাত গৈছে এতিয়া আকৌ পুৰণাজনী ল'ৰা ছোৱালীৰ লগত আপুনি সম্পৰ্ক ৰাখিছে একেটাই নহ'ল নে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ঠগন দি বিজেপিলৈ গৈছে আকৌ এতিয়া বিজেপিক ঠগন দি কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাক লৈ কংগ্ৰেছকো ঠগিছে বিজেপিকো ঠগিছে সেইকাৰণে মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে বিজেপিকো কওঁ যে বিজেপিয়ে যদি এটা অসমত ভাল পৰিৱেশৰ চেষ্টা কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা মাইনা আছে পৰিৱেশ অসমলৈ ঘূৰি আহিব এই মানুহজনে অ'ত হৰক তৰক কৰি পৰিৱেশ বিনষ্ট কৰাত নম্বৰ 1 তাৰমানে আপুনি এক প্ৰকাৰ ক'ব বিচাৰিব নেকি যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিজেপি ধ্বংস হৈ যাব পাৰে নেকি বিজেপি অসম ধ্বংস হৈছে বিজেপিটো হৈছে ধ্বংস এতিয়া বিজেপি আছে নেকি এতিয়া মইতো যিমানটো আমাৰ খবৰ আছে RSSতো অহাবাৰ কোনো কাৰণতে তেওঁক স্পন্সৰ নকৰে RSSও বিচাৰিছে যে দৰকাৰ হ'লে বিজেপি চৰকাৰে এবাৰ আহিব নালাগে কিন্তু হিমন্ত বিশ্ব শৰ্মা পুনৰ আহিব নালাগে এইবিলাক খবৰ আমাৰ হাতত আছে মাজতেতো তেওঁ চকী বদলি হোৱাৰ কথা আহিছিলে সৰ্বানন্দ সোণোৱাল বা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী পতাৰ পৰিৱেশ আহিছিলে কিন্তু তেওঁ আকৌ গোটেই বস্তুবিলাক পইচা পাতি বহুত তেওঁৰ হাতত আছে এতিয়া RSSও চিন্তা কৰিলে যে ইমান টকা পইচা দি আকৌ এটা অশান্ত পৰিৱেশ আনাতকৈ এবাৰ তেওঁৰ পইচাৰে ইলেকশ্যন খেলি ল'ব কিন্তু চিফ মিনিষ্টাৰ নবনাই আজি লিখি ৰাখক চিফ মিনিষ্টাৰ নহ'ব পাৰে যদি চিফ মিনিষ্টাৰ মোৰতো বিশ্বাস এবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈৰ নেতৃত্বত এইবাৰ এটা পৰিৱৰ্তন আনিব মই 100% কনফিডেণ্ট যিমানেই ছ'চিয়েল মিডিয়াত ট্ৰল কৰি নাথাকোঁ কাৰণ চাওক আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ যেতিয়া উঠন পতন হৈ আছিলে বহুতে কৈছিলে গৌৰৱ গগৈ যোৱা নাই গৌৰৱ গগৈ ৰাইট টাইমত ৰাইট প্লেচত ভইচ ৰেজ কৰিব জানে তেওঁ জানে যে তেজপুৰত আমাক পঠাইছে তেজপুৰ ইউনিভাৰ্চিটিত আমি গৈছোঁ তেওঁ জানে যে তেজপুৰ ইউনিভাৰ্চিটিত মই প্ৰতিবাদ কৰিলে ভাইচ চেঞ্চেলৰ চেঞ্জ নহয় দিছ ইজ দ্য ৰাইট প্লেচ পাৰ্লিয়ামেণ্টত ভইচ ৰেজ কৰিছে ভাইচ চেঞ্চেলৰ চেঞ্জৰ এইটো আহিছে গৌৰৱ গগৈ যেতিয়া বেলেগ মানুহে ভাৰত ৰত্ন জুবিন গাৰ্গক দিয়া কথা কৈছিলে গৌৰৱ গগৈ ট্ৰল কৰিছিলে যে এই মানুহটো শ্ল' তেতিয়া মই গৌৰৱ গগৈক ক'লোঁ আপুনি ভাৰত ৰত্নৰ কথা নকয় কিয় কৈছে ইয়াত ভাৰত ৰত্ন ক'লে ছ'চিয়েল মিডিয়াত ভাৰত ৰত্ন পাব নেকি ভাৰত ৰত্ন ডিমাণ্ডটো কৰিবলগীয়া হ'লে পাৰ্লিয়ামেণ্টত কৰিব লাগে কালি কৰিলে নে নকৰিলে দিছ ইজ গৌৰৱ গগৈ কথা কম কাম বেছি কৰে আৰু হিমন্ত বিশ্ব শৰ্মা চলাহী কথা বেছি ৰাতি কি কয় দুপৰীয়া নিমিলে দুপৰীয়া কি কয় গধূলা নিমিলে কিন্তু কামখন অসমখন আজি তাৰিখত বিকিলে ধাৰত আপোনালোকক বুজা দিলে মোৰ বিশ্বাস গৌৰৱ গগৈক যদি ভালকৈ নেতৃত্ব ল'বলৈ দিয়ে তালি ভালি নকৰাকৈ বন্ধ হোৱা স্কুল খুলিব পাৰিব গুড কোৱালিটি মেডিচিন মানুহে পাব কম দামত বস্তু পোৱাৰ ব্যৱস্থা কৰিব গুড ইকনমি অসমলৈ ঘূৰি আহিব মানুহক লুণ্ঠন আৰু ডকাইতি যেনেকৈ স্মাৰ্ট মিটাৰ থ্ৰু দি কৰিছে টুল টেক্সত কৰিছে এইবিলাক বন্ধ হৈ গৈ সুস্থ ডেমক্ৰেটিক চৰকাৰ এখন গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ টীমৰ নেতৃত্বত দিব পাৰিব আৰু যদি সেইটোকে অসমৰ ৰাইজে নকৰে অহা ২৬ত অসমৰ ৰাইজৰ নুগুৰ নাকতি হ'ব মানুহে মানে উশাহ লওঁতে 10 বাৰ চিন্তা কৰিব লাগিব